আমি নতুন আকৌ কিবা কিবি বনাই আছো এতিয়া এখনতে সময় পাইছো উল্টা হৈছে তো উল্টা হৈছে এইখিনি গোটেইখিনি আমাৰ যোৰহাট বিপণীৰ কাৰণে আমি বনাই আছো কোনোবা যদি দৰকাৰ তেন্তে কিনিবও পাৰিব এইখিনি আমাৰ বুদ্ধিষ্ট যিটো মই নামফাকে যাওঁ বুলি দেখিছিলো বুদ্ধিষ্ট ফ্লেগ আৰু আমিও আমাৰ দোকানখন আচলতে মন্দিৰ বুলিয়ে ভাবো মন্দিৰ বুলিয়ে ভাবি আমি আমাৰ গোটেইখিনি দিন আমাৰ ইয়াতে পাৰ হয় ৰাতি খালি শুবলৈহে যাওঁ এখনো আমাৰ মন্দিৰে হয় মন্দিৰ ভাবিয়ে আমিও ধুনীয়াকৈ আমাৰ বিপণীখন যিখন মই তাত দেখি আহিছিলো নামফাকে তেনেকৈ বনাব চেষ্টা কৰিছো আৰু আমি যোৰহাটৰ কাৰণে এইখিনি গোটেইখিনি বনাইছো আৰু সঁচা কথা যদি ক'বলৈ যাওঁ আমাৰ এইখিনি কাহিনী আমাৰ দৰ্জি গ'লগে ব্লাউজ চিলোৱা মস্ত সেইটো মানে কি ক'ব আৰু পইচা অকণমান জমা হ'লে যায়গে 20-25 হাজাৰ জমা হ'লে যায়গে সেইকাৰণে তাক মই এবাৰ কৈছো এবাৰ নাহিবি যা বোলো তাৰপিছত আমি এতিয়া এইখিনি ক'ত ইউজ কৰিম মানুহে নিকিনাও হৈছে সঁচা কথা ক'লে নিকিনিছে দৰ্জি নাই যেতিয়া কি কৰিব নিকিনিব তাৰপিছত আমি এতিয়া ভাবিলো মই বুদ্ধি এটা খটালো এইখিনি গোটেইখিনি আমি আমাৰ ইয়াতে সজাই দিও ধুনীয়াকৈ য'ত দেখিবলৈও ধুনীয়া হ'ব এইফালেও তাই দেখুৱা নাই বুলি অলপ জোকাৰি দি আছে দেখাই দিছে এতিয়া এনেকৈ কয় এইখিনি আপোনালোকৰ প্ৰয়োজন হ'লে ল'বও পাৰিব কিন্তু অলপ দাম হ'ব কিয় ইয়াত এইখিনি লেচবোৰ দাম আছে গম পায় এইবোৰ লেচবোৰ দাম আমি অলপ ডেক'ৰেশ্যন ধুনীয়াকৈ কৰিছোঁ আৰু আমাৰ যোৰহাট বিপণীখন মাৰ্চৰ 7 তাৰিখে শুভ আৰম্ভণি হ'ব